মই এইটোত যাওঁ সিটোত যাওঁ মই বলিয়া নিচিনা তুমি কৈছা তোমাক যন্ত্ৰ বনাই দিলে কোনে বনাই তুমি নিজেইতো বনাইছা The people, মানে কৰিছে they made me machine. I was not like that. সেইকাৰণে মোক খং উঠে ন তুমি লিখিছিলা মই এটা যন্ত্ৰ নালে যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটাহে চাম যোনটোত যেতিয়া মৰে ভাগত 3টা মানুহ থাকে বাকীবোৰ কোনো নাথাকে চব পলাই যায় যেতিয়া হিৰোটো মৰি যায় আৰু সেই 3টা মানুহ থাকে সেইকেইটা মানে ওচৰত থাকে উপায় নাই বাকীবোৰ কোনো নাই চব পলাই যায় ঠিক কৰ বাই লাগু উঠাবা পৃথিৱীখন দুটা বস্তুৱে চলায় এটা হাৰ্ট এণ্ড ব্ৰেইন হাৰ্টটোৱে বডিটো চলায় ব্ৰেইনটোৱে গোটেই পৃথিৱীখন চলায় তোমাক কোনে চলায় হাৰ্টে চলায় নে ব্ৰেইনে চলায় ব্ৰেইন হাৰ্টটোৱে মোৰ বডিটো চলায় কাৰণ পাম্পিং হৈ আছে ন ইয়াত ব্লাড সেইটো বন্ধ হৈ গ'লে মই মৰি যাম ভাগ্য ভাল মই আলফাত নোসোমালোঁ নোৱাৰিলাহেঁতেন তুমি এইটো তুমি গছ ভাল পোৱা মানুহ তুমি আলফা যাবা কাক ভাল পোৱা গছ ভাল পোৱা জীৱ জন্তু বাঘ লৈ ফুৰা তুমি কি আলফাত যাবা মই আটাইতকৈ ডাঙৰ আলফা হ'লোঁ যদি সোমালোঁ আছোঁ কিন্তু মই সেইটো ভাল নাপাওঁ তুমি সেই মানুহ নহয় সিহঁতে প্ৰকৃতিক ভাল পায় সেই অস্ত্ৰ খেলা খেলিব নোৱাৰে সেইটো এটা বিপ্লৱ হয় You don't say that? Yes. I'm a good shooter. যদি সেইটো আছে মই I want to know about that কোৱা I'm a good shooter. শ্বুটাৰটো বাদ দিয়া সেইটো মই এনেকৈ লগাই দিম মই লগাব শ্বুটাৰ হোৱা আৰু কিলাৰ হোৱাৰ মাজত ডিফাৰেঞ্চ আছে শ্বুটাৰটো বাদ দিয়া আৰু ইউ কিলাৰ তুমি কিলাৰ হ'ব পাৰিবা হত্যাকাৰী তুমিতো হ'ব নোৱাৰা মইতো বিশ্বাস নকৰোঁ এইটো তুমি যিমানে নোকোৱা চ' আলফা ইমোশ্যন জাতীয়তাবাদটো আছে কিন্তু কথা মই নকওঁ বাৰু সেইটো পিছত ক'ম ঠিক আছে তুমি যিখিনি ক'ব বিচাৰা মই তাত সেইখিনি জানিব বিচাৰোঁ ক'লৈ গ'ল তাৰ কথা কৈ আছিলোঁ তাৰপিছত মিত্তল চ' সি মানে বম্বেত মোৰ ঘৰত আহে মই ক'ব নামি আহোঁ কি কাম আছে ঠিক আছে মই আপোনাক মেনেজ কৰিম চ' সেই যেতিয়া 3 দিন 4 দিন আহিলে মই দেখিলোঁ যে ল'ৰাটোৰ পেচেঞ্চটো ভাল চাম চ' মই কি কৰিব লাগিব মোক কৈছে আপুনি প্ৰগ্ৰেম কৰিব লাগিব মই আপোনাক লৈ যাম বেলেগ বেলেগ জেগাত সি বহুত জেগাত লৈছে মোক বাহিৰতো লৈছে এতিয়া চিধাৰ্থতে চাই আগতে সি চাইছিলে But he still like my brother. He ক'লে মই কিবা পাৰ্চেণ্টেজ এটা ল'ম আৰু মই খালি আপুনি প্ৰগ্ৰেম কৰিব লাগে ব'ল সেইটো ক'বলৈ তাত 4 দিন আহিল আপুনি খেলি দিয়ে গ'ল তাৰপিছত মানে কি মানে মেনেজমেণ্ট তাৰ মস্ত মেনেজমেণ্ট তাৰ আণ্ডাৰত এতিয়া ইণ্ডিয়াৰ 3 আৰ্টিষ্ট আছে গোটেই অৰিজিত সিঙৰ পৰা গোটেই সি ষ্টাৰ্ট কৰিছিলে মোৰ পৰা সি মোক ক'লে যে দাদা আমি এটা এগ্ৰিমেণ্ট কৰিব লাগে কিন্তু কি এগ্ৰিমেণ্ট কৈছে এইটো মানে আমাৰ ছিষ্টেম এইটো আমি যি আৰ্টিষ্ট লওঁ তেতিয়া একদম নতুন সি মানে আমি এগ্ৰিমেণ্ট এটা কৰোঁ মই ৰাতি আহিবি 2টা বজাত কি আহিলে মই চিভিল কাম কৰি আছোঁ চিনেমাত ভাঙলা চিনেমাখন চলি আছিল কাম কৰি আছোঁ 2টা বজাত আহি একদম ৰেডি
3টা বজাত মই তাক ক'লো বোলো ব'ল ডাইৰেক্ট তাক ভূতনাথ শ্মশানত লৈ আহিছোঁ 3টা বজাত সি মোক কৈছে যে শ্মশানত লৈ আহিছে যে 3টা বজাত বোলো এগ্ৰিমেণ্ট কৈছে শ্মশানত এগ্ৰিমেণ্ট মই বোলো চা তই মোৰ ভাইটি হয় নে তই যদি আগতে মৰ মই তোক জ্বলাম যদি মই আগতে মৰ তই মোক জ্বলাবি that's the agreement আজিলৈকে হোৱা নাই I'm like that so that's the agreement কি agreement লাগে এতিয়া he's very big he's like India আটাইতকৈ ডাঙৰ নেকি ইভেন্ট মেনেজমেণ্টত সি কিন্তু চব এৰি দিলে কি কৰিব বিচাৰিছে নাজানো he wants to go to Himachal something কিবা কিবি কৈ থাকে we are like brothers like এটা নহয় এতিয়া সিদ্ধাৰ্থ চাই ন এতিয়া সিদ্ধাৰ্থ আছে ৰিদীপ আছে সিহঁতকেইটা চাই ৰিদীপ আৰু সিদ্ধাৰ্থ সি সেইবোৰ বাদ দি দিলে মানে সি বৰ হৈ গ'ল আচলতে সি কিমান কৰিব আৰু 20 বছৰ কৰি একেটা কাম আৰু 30টা আৰ্টিষ্ট 30টা 35টা আৰ্টিষ্ট ধেমালি নহয় না সি মানে লগ পালে কয় মই বেলেগ কিবা এটা কাম কৰ অসমলৈ মাটি এসোপা কিনো চলা খেতি কৰ চব বাদ দি তাত সোমাই থাকিম ফাৰ্মাচ এটা খুলি সি পইচা পাতি ঘটিলে চ' ইটছ নাথিং যিজনী ডাঙৰ হ'ল ভাল কৰিয়ে থাকিব সি মানে বম্বেত মানে মানুহ বুৰ হৈ যায় মই 12 বছৰ থাকিলোঁ It's so boring city the whole industry মোক চাবলৈ সদায় বম্বে আপুনি কিয় নাথাকে মই এগাল চিনেমা গাওঁ ন 100খন গালোঁ চা A king should never leave his kingdom তাত কোনো ৰজা নাই লতা মঙ্গেশকাৰ মৰিলে কিবা এটা কৰিলে তাহাঁতি নাই কৰা ৰাজেশ খান্না মৰিছে তাৰ নিউজ এটা ওলাইছে ৰাজেশ খান্না ডাইড মোৰ তাত ৰজা নাই মোৰ চা মই অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব I live like that তাত সেইকাৰণে মোক ভয় কৰে মোক নামাতে মোক মাতিবলৈ ভয় কৰে মই গালি পাই দিওঁ যাক তাক যি টি কৰি দিলোঁ रोहित शेट्टी इमान डाঙৰ ডিৰেক্টৰ তাৰ চিনেমা গান গাবলৈ মাতিছে মোৰ গানটো পছন্দ হ'লে বনাই গাওঁ বাই বাই रोहित शेट्टी কৈছে কেঁচা আদমি পিটুমে কৈছে ऐसा ही है ये राजा है ঘৰৰ কাম আছে ইয়াত আহিবি মই নাযাওঁ বিশেষকৈ ৰীতা চৌধুৰী বাইদেউক ধন্যবাদ জনাইছোঁ আপোনাৰ ইণ্টাৰভিউটোৰ দ্বাৰা আমি ইমানখিনি কথা জানিব পাৰিলোঁ অনুৰাগীসকল আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এইবাৰ দুৰ্গা পূজা জুবিনদাৰ দুৰ্গা পূজা পাতিলে বুলি ক'ব লাগিব আৰু গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাবলৈ আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক